মথুৰাপুৰ চাহ বাগিচাত উত্তাল প্ৰতিবাদেৰে ধৰ্ণা কাৰ্যসূচী এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তোলে মথুৰাপুৰ চাহ বাগিচা চৌহদ চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষৰ প্ৰতাৰণাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া এলানি দাবী উত্থাপন কৰি প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে অসম চাহ মজদুৰ সংঘ সোণাৰী শাখাৰ উদ্যোগত চাহ শ্ৰমিকৰ বিভিন্ন অভাৱ অভিযোগেৰে বুধবাৰে পুৱা চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ চাহ বাগিচাৰ চৌহদত প্ৰতিবাদকাৰীসকলে মেনেজমেণ্ট হাই হাই চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতেই চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যা সামৰি কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে মথুৰাপুৰ চাহ বাগিচাৰ প্ৰধান পৰিচালকগৰাকীৰ যোগেদি বাগিচাৰ মালিক কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী শ্ৰম মন্ত্ৰী আৰু অসম চৰকাৰলৈ শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি শংকাৰ দিয়ে শ্ৰমিকসকলে এই মানুহকেইটা ডিব্ৰুগড়ৰ পৰা আহি পোৱা নাই এই ৱাটাৰ ছাপ্লাই একেভাগে পৰি আছে মেনেজমেণ্টে কৈছিলে অহা 25-26 তাৰিখৰ আগত তোমালোকৰ ঘৰ ভাড়া হৈ যাব কিন্তু দিন উকলি গ'ল মালিকে কৈছিলে জুন মাহত দিম কিন্তু জুন মাহ উকলি গ'ল জুলাই হৈ গ'ল আজিলৈকে ঘৰ ভাড়া দিয়া নাই ৰাইজে আমাক ৰাস্তাত খোজকাঢ়িব নিদিয়ে অবজেকশ্যনৰ পৰা অবজেকশ্যন কৰি থাকে এই মেনেজমেণ্টে কৈছিলে আজি মেনেজমেণ্টৰ ওচৰত ক'বলৈ মই বাধ্য হৈছোঁ কাৰণ এইবাৰ যদি দৰমাৰ লগত পইচা নাহে শুকুৰবাৰে যদি ঘৰ ভাড়া নাই দিয়ে ইয়াকে আমি জংলী আন্দোলন কৰিম বুলি আমি প্ৰতিশ্ৰুতি মেনেজমেণ্টৰ আগত দিছোঁ কাৰণ আমাক কেৱল ঠকিছেহে মালিক পক্ষে যেতিয়া আমাৰ বটলিপৰ মিটিং এটা যেতিয়া আমাৰ মথুৰাপুৰ প্ৰেক্ষাগৃহত হ'ল তেতিয়া আমাৰ মাননীয় উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই তেতিয়া শ্ৰমিকক কেনেকুৱা ৰাখিব লাগে শ্ৰমিকক যতন কৰিলে মালিকৰ কেনেকুৱা ফাইদা হয় সেইবোৰ কথা মালিকক জনোৱাইছিলে যে শ্ৰমিকক যদি তুমি ভালকৈ ৰাখা তেতিয়া তোমাৰ উন্নত হ'ব কেন্দ্ৰ কাৰ্যালয় ডিব্ৰুগড়ৰ নিৰ্দেশ ক্ৰমে অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখাৰ অন্তৰ্গত মথুৰাপুৰ চাহ বাগিচাত আজি আমি এঘণ্টা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে এঘণ্টা ধৰ্ণা কাৰ্যসূচীৰ ভিতৰত আমাৰ 11 দফীয়া দাবীটো মূল দাবী হিচাপে আমাৰ লোৱা হৈছে মূল দাবীৰ ভিতৰত আমাৰ হস্পিটেল ঘৰ দুৱাৰ ডক্তৰ দৰৱ পাতি খোৱা পানী ব্যৱস্থা আদি কৰি আমাৰ 11 দফীয়া দাবী আছে বিশেষকৈ আমি ডক্টৰৰ ওপৰতে আমি বেছি ডিপেণ্ড কৰিছোঁ আমাৰ ডক্টৰৰ ইয়াত একেবাৰে নাইকিয়া বুলিয়ে ক'ব পাৰি ডক্টৰ সময়ে সময়ে আমাৰ মেডিকেললৈ নাহে কেতিয়াবা এঘণ্টা কেতিয়াবা আধা ঘণ্টা মেডিকেললৈ আহে আৰু মানে ৰোগীক চোৱা হয় কিন্তু ডক্টৰ আমাক যিধৰণে আমাক হস্পিটেলখনত লাগে তেনেধৰণে আমাৰ এতিয়া ডক্টৰ ব্যৱস্থা নাই আৰু আমাৰ পাৰ্মানেণ্ট যিসকল শ্ৰমিক আছে সেই শ্ৰমিকবিলাক এতিয়া বৰ্তমান চাইছোঁ যে আমাক দৰৱ কিনি খাবলগীয়া হৈছে তেনে এটা বহুত দুখিত কথা যে আগৰ কোম্পানীৰ সময়ত তেনে এটা ব্যৱস্থা নাছিলে কিন্তু এতিয়া LLP মালিকে যেতিয়াৰ পৰা লৈছে আমাক দৰৱ কিনিবলগীয়া হৈছে কিন্তু এইটো কথাত আমি কোনো ধৰণে আমাৰ শ্ৰমিক ৰাইজে মানি নলয় কাৰণ আমি দৰৱ কিনি খাবলগীয়া নহ'ব কাৰণ দৰৱৰ কাৰণে আমাক এক্সট্ৰা দৰমহা দিয়া নাই বা এক্সট্ৰা পইচা আমাক দিয়া নাই শ্ৰমিক ৰাইজক কেৱল হাজিৰা হিচাপে দিছে কিন্তু দৰৱ যদি কিনি খাবলগীয়া হয় তো অনাগত দিনত আমাক শ্ৰমিকক দৰৱ যে সপ্তাহত 15 দিনৰ দৰৱৰ কাৰণেও আমাক পইচা দৰমহাৰ লগত দিব লাগিব তেতিয়াহে আমি দৰৱ কিনি খাব পাৰোঁ আমাৰ যিসকল শ্ৰমিক ৰাইজৰ যিটো হাজিৰা সেই হাজিৰাত আমাৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে আৰু এই হাজিৰা অনুপাতে আমি কোনো ধৰণে আমি দৰৱ কিনি খাব নোৱাৰোঁ কাৰণ আমাৰ দৰমহাটো মাত্ৰ 250 টকা হাজিৰাত আজি আমি কোনো প্ৰকাৰে আমাৰ চলাৰ কোনো ব্যৱস্থা তেনেকৈ নাই আৰু আমাৰ মেডিকেলৰ ক্ষেত্ৰত যিটো অৱস্থা হৈছে মেডিকেলত আমাক ডক্টৰ ৰোগী যেতিয়া আহে তেতিয়া আমাৰ ডক্টৰ নাথাকে আৰু ডক্টৰ যেতিয়া আহে সেই সময়ত আমাৰ ৰোগী প্ৰায় ওলাই যায় ডক্টৰক চাই তেনে এটা অৱস্থা হৈছে আমি যাতে ডক্টৰ স্থায়ীভাৱে থকাৰ ব্যৱস্থাটো আমাক লাগে আৰু আমাৰ যিটো আমাৰ আৰ্টিছন গ্ৰেড খালী আছে আৰু আমাৰ ষ্টাফ গ্ৰেড খালী আছে আৰু আমাৰ যিসকল ল'ৰা লাৰ্ণাৰ খাটি আছে এই ডেইলি ৰেটত খাটি আছে সেই ল'ৰা পদসমূহ যাতে আমাৰ পদোন্নতি কৰিব লাগে গ্ৰেডসমূহ আমাৰ আজি প্ৰায় 4 বছৰ ধৰি আমাৰ গ্ৰেডবিলাক বন্ধ হৈ আছে কিন্তু আজিলৈকে মালিকে আজি দিম কালি দিম কৰি আছে কিন্তু আজিলৈকে আমাৰ এই গ্ৰেডবিলাকো সম্পূৰ্ণ কৰা নাই আৰু বহুতখিনি সমস্যা আছে কিন্তু আজি আমাৰ এই মূল সমস্যা 11 ভিতৰত আমাৰ খোৱা পানী ডক্টৰ দৰৱ আৰু আমাৰ প্ৰমোশ্যন এইবিলাকৰ ওপৰত আমাৰ বেছি মূল দাবী হিচাপে আছে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত
আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।